এতিয়া মই আছোঁ যোগীঘোপা গোৱালপাৰা সংযোগী যিটো আমাৰ দলং নাৰায়ণ সেতু বুলি কয়। এই নাৰায়ণ সেতু 1998 চনৰ 15 এপ্ৰিল তাৰিখে ভূতপূৰ্ব আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত অটল বিহাৰী বাজপেয়ী দিনত এই দলংখন নিৰ্মাণ কৰি উলিওৱা হয়। এইখন অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত তৃতীয়খন দলং, দীঘলীয়া দলং, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত তৃতীয়খন দলং হয়। এই দলংখনে বঙাইগাঁও জিলাৰ যোগীঘোপা আৰু এইফালে মোৰ পিছফালে এইটো গোৱালপাৰা জিলা ইয়াক সংযোগ কৰিছে। গতিকে গাইজ আপোনালোকে চাওক, দলংটো অলপ উপভোগ কৰক, খুব ভাল লাগে। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এইটো চাব, খুব ধুনীয়া। ইয়াত তলেদি ট্ৰেইনৰ অহা যোৱা কৰাৰ ব্যৱস্থা আছে আৰু ওপৰেদি গাড়ী মটৰ ইত্যাদি অহা যোৱা কৰাৰ ব্যৱস্থা। খুব ভাল লাগে ব্ৰিজটো। ইয়াত উঠিলে ব্ৰহ্মপুত্ৰৰ দুয়োকাষে পানীৰ যি বতাহ, ঠাণ্ডা বতাহ, খুব ভাল লাগে। এইটো চাব, নাৰায়ণ সেতু। এইটো চাই যাব। এই তলত ব্ৰহ্মপুত্ৰ নদী আছে, আৰু এই আৰু এটা ব্ৰিজ, ইয়াৰ বিকল্প হিচাপে আৰু এটা দলং নিৰ্মাণ হৈ আছে। ইয়াৰ কাম কাজো তীব্ৰ গতিতে চলি আছে। এই দলংখনৰ দীঘল প্ৰায় 2 কিলোমিটাৰ, 200 মিটাৰ, 2 কিলোমিটাৰতকৈ 200 মিটাৰ বেছি। গতিকে এইখন খুব ভাল লগা এখন দলং, ভাল লাগে। ইয়াত উঠিলে শীতল বতাহ শৰীৰত লাগে, ভাল লাগে। গতিকে চাওক বন্ধুসকল, এয়া নাৰায়ণ সেতু, আমাৰ অসমৰ তৃতীয়খন দলং ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। আৰু এইটো ঘাইপথ 36 নং ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ গাতে বঙাইগাঁও আৰু গোৱালপাৰা জিলাৰ সংযোগ কৰিছে এই দলংখনে। ইয়াত দিনে ৰাতিয়ে গাড়ী অহা যোৱা কৰি থাকে। দুয়োফালে আমাৰ আৰক্ষী জোৱানসকল আছে, ডিউটি কৰি থাকে। গতিকে আপোনালোকে পাৰিলে এপাক আহি এই দলংখন চাব, ভাল লাগে। এইবিলাক আমাৰ অসমৰ সম্পদ, অসম গৌৰৱ হয়। ভিডিঅ'টো ভাল লাগিলে দয়া কৰি লাইক কৰিব, বেছি কৰি শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব। ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্টছ কৰিব, আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইটো চাওক দলং, এইটো ব্ৰহ্মপুত্ৰৰ পানী। ব্ৰহ্মপুত্ৰৰ ওপৰত আছোঁ, মাজভাগত আছোঁ। এতিয়া আমি নদীৰ মাজভাগত আছোঁ, দুয়োকাষে পানী। অতিকৈ ভাল লগা। এয়া নাৰায়ণ সেতু, চাওক কিমান ধুনীয়া। ৰেলিঙৰ ব্যৱস্থা আছে দুয়োকাষে। আপোনাক বেয়া লাগিলে কেতিয়াবা গাড়ীখন ৰখাই থৈ তাতে জিৰণিও ল'ব পাৰে, ব্যৱস্থা আছে। ফুটপাথৰ ব্যৱস্থা আছে, ফুটপাথেদি আপুনি খোজকাঢ়িও যাব পাৰে ইচ্ছা কৰিলে। এয়া খুব ধুনীয়া এখন দলং। আৰু এখন দলং নিৰ্মাণ হৈ আছে ধুবুৰীৰ পৰা মেঘালয়ৰ ফুলবাৰীলৈকে। এইখন এখন দলং নিৰ্মাণ হৈ আছে। এইখন প্ৰায় 19-20 কিলোমিটাৰমান দীঘল হ'ব। এইখন এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই। সম্পূৰ্ণ হৈ উঠিলে মই সেইখন ভিডিঅ' আপলোড দিম, আপোনালোকে চাব পাৰিব। এয়া দলংখন আমি পাৰ কৰিলোঁ। বন্ধুসকল, যদি
যদি মোৰ এই ভিডিঅ'টো ভাল লাগে আপোনালোকে বেছি বেছি কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব আৰু মোৰ এই চেনেলটোক বেছি বেছি কৰি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।